এইবাৰ পৃথক আহোমলেণ্ড গঠনৰ দাবী উত্থাপন হৈছে। ঐতিহাসিক শিৱদৌলত চাৰিটাকৈ টাই আহোম জাতীয় সংগঠনে সংবাদমেলৰ আয়োজন কৰি এই দাবী উত্থাপন কৰিছে। যে আমাৰ আহোমলেণ্ডৰ দাবী, ৰংপুৰ ৰাজ্যৰ যিটো দাবী, এই দাবীটোকে প্ৰমুখ্য কৰি অনাগত দিনত আমাৰ এখন এক সংগ্ৰাম পুনৰ আমি কৰিবলৈ বাধ্য হ'ম। এইবাৰ আহোমলেণ্ডৰ দাবী, চাৰিটাকৈ আহোম সংগঠনৰ বিস্ফোৰক মন্তব্য। আহোম জাতিক ধ্বংসৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে। সমষ্টি পুনৰ নিৰ্ধাৰণে অস্তিত্বহীন কৰিব আহোম জাতি। এটা সময়ত যদি এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া হয় তেতিয়া অসম উত্তাল হ'ব, প্ৰতিবাদ হ'ব, ৰাজপথ উত্তাল হ'ব। সমষ্টি পুনৰ নিৰ্ধাৰণেৰে টাই অসম জনগোষ্ঠীক ৰাজনৈতিকভাৱে নিষেধ কৰাৰ চক্ৰান্ত কৰিছে চৰকাৰে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে চাৰিটাকৈ টাই অসম সংগঠনে। এই চক্ৰান্ত বন্ধ নহ'লে ৰংপুৰ ৰাজ্য বা আহোমলেণ্ডৰ দাবী উত্থাপন কৰিব বুলিও হুংকাৰ দিছে আহোম সেনাই। ঐতিহাসিক শিৱদৌলৰ পৰাই হুংকাৰ, চৰকাৰলৈ শেষ সকিয়নি। সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াটো যদি স্থগিত নাৰাখে অথবা উজনি অসমত যদি টাই আহোমসকলৰ যিবিলাক সমষ্টিত আধিপত্য আছে, আধিপত্য যদি নোহোৱা কৰিবৰ বাবে কিবা যদি ষড়যন্ত্ৰ চৰকাৰী পক্ষত চলে, তেতিয়াহ'লে ইয়াৰ তীব্ৰ বিৰোধিতা কৰা হ'ব আৰু ইয়াৰ বাবে প্ৰয়োজন সাপেক্ষে উজনি অসমত সাধাৰণ প্ৰশাসন স্তব্ধ কৰি দিয়াৰ দৰে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত সংবাদ মেল আটাচু টাই পা আহোম সেনা আৰু টাই সাহিত্য সভাৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে চাৰি সংগঠনে। শিৱসাগৰ সমষ্টিকে ধৰি উজনি অসমৰ বহু সমষ্টিত পুনৰ নিৰ্ধাৰণৰ ফলত আহোম জনগোষ্ঠীক ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰিছে চাৰিটাকৈ টাই অসম জনগোষ্ঠীয় সংগঠনে। অহা 4 জানুৱাৰীত সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কত নাগৰিক সভাৰ আহ্বান জনাইছে চাৰিটাকৈ সংগঠনে। এখন শুদ্ধ NRC নোহোৱা পৰ্যন্ত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া মানি নলোৱাৰো হুংকাৰ প্ৰদান কৰিছে। চাৰিটাকৈ সংগঠনে অভিযোগ উত্থাপন কৰিছে ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰৰ ওচৰত আঁঠু লৈছে। আহোমৰ দুৰ্গ খুমটাইক বিলুপ্ত কৰাৰ লগতে আহোম ৰাজত্বৰ পৃষ্ঠভূমি শিৱসাগৰ সমষ্টিত আহোমৰ অধিপত্য নাইকিয়া কৰি আহোম জনগোষ্ঠীক ৰাজনৈতিকভাৱে নিষেধ কৰাৰ চক্ৰান্তত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে। আহোম জনগোষ্ঠীক নিষেধ কৰাৰ চক্ৰান্ত বন্ধ নকৰিলে উজনি অসমক কেন্দ্ৰ কৰি ৰংপুৰ ৰাজ্য বা আহোমলেণ্ড দাবী উত্থাপনৰ হুংকাৰ দিছে আহোম সেনাই। আহোমৰ ৰাজনৈতিক অধিকাৰ নিষেধ কৰিবলৈ কৰা চক্ৰান্ত বন্ধ নকৰিলে অসম পুনৰ উত্তাল হোৱাৰো হুংকাৰ প্ৰদান কৰিছে আটাচুৰ কাৰ্যকৰী সভাপতি বসন্ত গগৈয়ে। আহোম অধ্যুষিত অঞ্চলত টাই আহোমক নিশকতীয় কৰিব বিচৰা কাৰ্য বন্ধ নকৰিলে উজনি অসমৰ প্ৰশাসন ব্যৱস্থা অচল কৰি দিয়াৰো হুংকাৰ দিছে টাই অসম যুৱ পৰিষদে। এইদৰে চাৰিটাকৈ টাই অসম জনগোষ্ঠীয় সংগঠনে এতিয়া চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে। এনে দাবী উত্থাপন কৰাৰ পাছত এতিয়া চৰকাৰৰ প্ৰতিক্ৰিয়া কি হয় সেয়া আগন্তুক সময়ত লক্ষণীয় হ'ব। যদি চৰকাৰে আৰু নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে সমষ্টি পুনৰ নিৰ্ধাৰণ হয় তেতিয়াহ'লে টাই আহোম জনগোষ্ঠীটো অস্তিত্বৰ সংকটত যাব বুলি আশংকা কৰিছে কেইবাটাও টাই আহোম জনগোষ্ঠীয়ে সংগঠনে। তেনে প্ৰেক্ষাপটত এই সংগঠনসমূহে পৰৱৰ্তী সময়ত আন্দোলনৰ হুংকাৰ দিছে। এই সংগঠনসমূহে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কথাও কৈছে। এই প্ৰতিবাদক বা এই যি হুংকাৰ, এই হুংকাৰক এতিয়া চৰকাৰে কিভাৱে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। চৰকাৰে বাৰে বাৰে কৈ আছে যিকোনো পৰ্যায়তে যিকোনো মূল্যৰ বিনিময়ত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব বুলি। তেনে প্ৰেক্ষাপটত চাৰিটাকৈ আহোম জাতীয় সংগঠনে যি সংবাদমেলৰ আয়োজন কৰিছে, সেই সংবাদমেলে ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা কোন দিশে লৈ যায় সেয়া আগন্তুক দিনত লক্ষণীয় হ'ব। ধন্যবাদ। চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।